আচ্ছা সমগ্ৰ অসমত দুখনকৈ জিলা বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ ইতিমধ্যে বানপানীৰ কবলত পৰি এক প্ৰকাৰে তছনছ হৈ গ'ল। মানুহৰ জীৱন সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল। মানুহে হেৰাবলগীয়া বহুত বিশেষ একো নাই আৰু সমস্তখিনি হেৰুৱাই পেলালে। আৰু তাৰ পাছতো এইসকল লোকৰ যি প্ৰাপ্য অধিকাৰ এই প্ৰাপ্য অধিকাৰৰ ওপৰত মাধ মাৰ মাৰি এচাম মানুহে এচাম মধ্যভোগী দালালে আচলতে তেওঁলোকৰ প্ৰাপ্য অধিকাৰসমূহৰ পৰা বঞ্চিত কৰি ৰাখিছে। আপোনালোকে লক্ষ্য কৰিব যে চৰকাৰে যেনেদৰে ঘোষণা কৰে তেনেদৰে সাহায্যবিলাক আহি এই মানুহবিলাকৰ হাতত নপৰে। আমি এইটো ক'ব খুজিছো যে চৰকাৰে ঘোষণা কৰা যিসমূহ আচলতে সাহায্য এইবিলাক এই মানুহবিলাকৰ কাৰণে যথেষ্ট নহয়। তেওঁলোকক কিঞ্চিত মানৰ অভাৱ পূৰণ কৰিব নোৱাৰে। আৰু তাৰ পাছতো এই কিঞ্চিত মান যি আচলতে তেওঁলোকে চৰকাৰে আচলতে সাহায্য ঘোষণা কৰে এই সাহায্যবিলাকো এইবিলাকৰ মানুহৰ হাতত এই বানাক্তসকলৰ হাতত এই আৰ্তজনৰ হাতত যিসকলে সকলো হেৰুৱাই একেবাৰে ককবকাই আছে জীৱন মৰণৰ সমস্যাত ভুগি আছে এই মানুহবিলাকে আচলতে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আৰু ইয়াৰ একমাত্ৰ কাৰণ আমি বিচাৰি লৈছো এচাম মধ্যভোগী দালাল। আৰু এই মধ্যভোগী দালালসমূহক আমি আচলতে ইতিমধ্যে চিনাক্তকৰণ কৰি উলিয়াইছো। আৰু সেইকাৰণে আমি আজি তিনিটাকৈ সংগঠন অনুসূচিত জাতি ছাত্ৰ সন্থা থলুৱা মুছলিম পৰিষদ আৰু আহোম সেনা এই তিনিটাকৈ সংগঠনে আমি শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছো। আৰু আমি স্পষ্টভাৱে দাবী জনাইছো আমি স্পষ্টভাৱে এই সদৰ আৰক্ষীক অনুৰোধ জনাইছো যে আপোনালোকে যেনেদৰে কোনোবা মন্ত্ৰীৰ হেঁচাত কোনোবা বিষয়ববীয়াৰ হেঁচাত যেনেদৰে কাম কাজ কিছুমান কৰে এইবাৰ কিন্তু ৰাইজৰ হেঁচাত আপোনালোকে কাম কৰিব লাগিব উচিত পদক্ষেপ ল'ব লাগিব। আৰু যিসকলে এই মধ্যভোগী দালালসকলে যে আমাৰ এই যি আচলতে অসমীয়া মানুহৰ তেজ খুৰি খাইছে এইসকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰাৰ লগতে তেওঁলোকে যাতে চৰম শাস্তি পায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা সমগ্ৰ অসমত ইয়াৰ ভয়ংকৰ প্ৰতিবাদ হ'ব সেই কথাটো স্পষ্ট। শিৱসাগৰ চৰাইদেউ জিলাত যি বানৰ তাণ্ডৱে মানুহৰ জীৱন একেবাৰে দুৰ্বিষহ কৰি পেলালে সেই অনুপাততে এচাম দালালে সুবিধা লৈ পেলাই চৰকাৰ ঘৰৰ ফালৰ পৰা যি 15,000 টকাটো দিছিলে যি ঘৰ মানুহত ফ্ৰিজ AC পৰা আদি কৰি আনকি মটৰ চলোৱা সোফা ছেট বিচনা সকলো ধ্বংস হৈ গ'ল সেইসকলক ফুটা কৰি নাপালে। কিন্তু যিসকলৰ ঘৰত পানী এটোপা নাই সোমোৱা তেওঁলোকৰ ৱাৰ্ড মেম্বাৰ পৰিয়াল হোৱা হেতুকে বা চিনাকি হোৱা হেতুকে কোনোবা মাষ্টৰ কোনোবা চিনাকি হোৱা হেতুকে 15,000 টকাটো পালে। আমাৰ স্পষ্ট কথা যিসকল এই 15,000 টকাটো খালে তেওঁলোকে নাভাবিব 15,000 টকা খাব পাৰিব। তেওঁলোকে পইচা উলিয়াই দিবই লাগিব। আৰু চৰকাৰক আমি অনুৰোধ জনাইছো আৰু দাবী জনাইছো যিসকল ভুক্তভোগীয়ে নাপায় যিসকল দালালিয়ে পালে তেওঁলোকৰ পইচাটো ঘূৰাই অনাৰ ব্যৱস্থা কৰক। আৰু যিসকল ব্যক্তিয়ে ইয়াত ৱাৰ্ড মেম্বাৰ বা যিসকল পালি নেতা জড়িত বা যিসকল শিক্ষক জড়িত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আমি অনুৰোধ জনাইছো। যিহেতু এই সময়ত মানুহে খাব নাপায় অন্য এটা কাৰণে কাপোৰ পিন্ধিব পৰা নাই এনেকুৱা অৱস্থা। এই সময়ত তেওঁলোকৰ পইচা চহৰ মূৰৰ পৰা আঁতৰোৱা নাই। আৰু সেই ব্যক্তিসকলে সমাজত আৱৰ্জনা স্বৰূপ হয়। তেওঁলোকে ভৱিষ্যতেও অসমখন কেতিয়াও আগবাঢ়িব নিদিব। তেওঁলোকৰ পেটৰ কথা ভাবে নিজৰ কথা ভাবে ৰাইজৰ কথা ভবা নহয়। সেইকাৰণে যিসকল ব্যক্তি এনে কাণ্ডৰ লগত জড়িত তেওঁলোকক 48 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আমি তিনিটা সংগঠনৰ পৰা অনুৰোধ জনাইছো। নহ'লে ইয়াৰ ওপৰত আমি পিছৰ পৰ্যায়ত আমি আদালতৰ কাষ চাপিবলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।